অংকচাৰে লগালে জংকপংক। অংকচাৰ নহয় যেন বলিউডৰ নায়ক ইমৰান হাছমিহে। নিজৰ বিদ্যালয়ৰ ছাত্ৰীক অংক শিকাই ছাৰে কৰি দিলে কোনেও নভবা অংক। ছাত্ৰীক দেখিলে যৌৱনে আমনি কৰে ছাৰক, যেন ধৰি ৰাখিবই নোৱাৰা অৱস্থা। উপায় নাই, কিমান আৰু চাই থাকিব ছাৰে। শেষত একেবাৰেই ঘটনা ঘটাই দিলে। হয়, আপুনি ঠিকেই শুনিছে, বাক্সাত ওলাইছে এইবাৰ আন এক অংকচাৰ। পিছে কোনোৱে তেওঁক নাম দিছে ইমৰান হাছমি চুম্বন ছাৰ। চুম্বন ছাৰৰ ঘটনা শুনিলে আচৰিত হ'ব আপুনিও। এওঁ হৈছে চুম্বন ছাৰ ইমৰান হাছমি। ৰ'ব, ভুল হৈছে, এওঁ অংকচাৰ, নাম পৰেশ বড়ো। বাক্সাৰ হিৰিম্বা বড়ো হাইস্কুলৰ সহকাৰী শিক্ষক পৰেশ বড়োৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। ছাত্ৰীক দেখিলে চুম্বন কৰাৰ হেঁপাহ সঁচাগে এইজন ছাৰৰ। ৰৈ থাকিব নোৱাৰি এইবাৰ। অংকচাৰে ছাত্ৰীক চুমা খাই এইবাৰ সোমাল থানাৰ লকাপত। নিজৰ বিদ্যালয়ৰ 10ম শ্ৰেণীৰ ছাত্ৰীক চুমা খাই মৰম কৰাৰ ইচ্ছা ছাৰৰ। বাক্সাৰ থৈকৰাকুছিত সংঘটিত হৈছে এগৰাকী লম্পট শিক্ষকৰ জঘন্য কাণ্ড। ছাত্ৰীগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত বাক্সাৰ বৰমা আৰক্ষীয়ে পোস্কো আইনৰ অধীনত গ্ৰেপ্তাৰ কৰে লম্পট শিক্ষকগৰাকীক। উল্লেখ্য আছে, পূৰ্বেও বহু নাবালিকাক চুম্বন কৰি মৰম কৰাৰ অভিযোগ আছে লম্পট অংকচাৰৰ বিৰুদ্ধে। এইবাৰ পিছে দিন বেয়া আছিল অংকচাৰৰ। ছাত্ৰীক চুমাৰ চলেৰে মৰম কৰিব বিচাৰি ৰঙাঘৰৰ আলহী হ'ব লগা হ'ল ছাৰ। কাক এৰেষ্ট কৰিছে বুলিছে? আমার এটি হয় কি নাম? পরেশ বড়ো। আপনি কি হয়েছিল? হচ্ছে মই কি অপরাধ কি দেখা যায়? কি অপরাধ কৰিছে? মানে সিদিনা আমাৰ যেটো সৰস্বতী পূজাৰ কাম কৰি আছিল, তাৰমানে আবেলি 4টামান বজাত তাই বোলে ৰাস্তাইদি আহি আছিল, আৰু তাৰমানে এই চিঠিখন মানে সৰস্বতী পূজাৰ তাৰমানে চিঠিখন তাৰমানে দি পঠোৱাৰ কাৰণে মাতিছিল বোলে। তাতে তাৰমানে কাবাডী ধৰা বুলি কৈছে আৰু স্কুলৰ পৰা। ছোৱালী কিমান বয়স? ছোৱালীৰ এতিয়া মেট্ৰিক দিব, 15 অলমষ্ট। কি কৰা চুমা খাব বুলি কৈছে? মানে খাব খুজিছিল, খাব বিচাৰিছিল, মানে চুমা খাব। তাৰপিছত ছোৱালীজনী নিদিলে। কেছ কোনে দিলে? কেছটো এতিয়া পৰিয়ালৰ পৰা দিছে, পৰিয়ালৰ পৰা। আপুনি প্ৰধান শিক্ষক হিচাপে কেনেধৰণৰ ব্যৱস্থা লৈছে? ব্যৱস্থা মানে এতিয়া মইতো এতিয়া বৰ্তমান ব্যৱস্থা এইখিনিয়ে কৰি মই তাৰমানে যিখিনি আহিব লাগে ভালকে কাম কৰিম বুলি ভাবিছো। আপুনি কোনদিনা গম পাইছে কথাটো? কিন্তু মই আজি ৰাতিপুৱা এই গাঁৱৰ পৰা জনালে। শিক্ষকৰ কি হোৱাটো বিচাৰে? এতিয়া মই আইনে যি ব্যৱস্থা লয়। কাক এৰেষ্ট কৰিছে বুলিছে? আমার এটি হয় কি নাম? পরেশ বড়ো। আপনি কি হয়েছিল? হচ্ছে মই কি অপরাধ কি দেখা যায়? কি অপরাধ কৰিছে? মানে সিদিনা আমাৰ যেটো সৰস্বতী পূজাৰ কাম কৰি আছিল, তাৰমানে আবেলি 4টামান বজাত তাই বোলে ৰাস্তাইদি আহি আছিল, আৰু তাৰমানে এই চিঠিখন মানে সৰস্বতী পূজাৰ তাৰমানে চিঠিখন তাৰমানে দি পঠোৱাৰ কাৰণে মাতিছিল বোলে। তাতে তাৰমানে কাবাডী ধৰা বুলি কৈছে আৰু স্কুলৰ পৰা। ছোৱালী কিমান বয়স? ছোৱালীৰ এতিয়া মেট্ৰিক দিব, 15 অলমষ্ট। কি কৰা চুমা খাব বুলি কৈছে? মানে খাব খুজিছিল, খাব বিচাৰিছিল, মানে চুমা খাব। তাৰপিছত ছোৱালীজনী নিদিলে। কেছ কোনে দিলে? কেছটো এতিয়া পৰিয়ালৰ পৰা দিছে, পৰিয়ালৰ পৰা। আপুনি প্ৰধান শিক্ষক হিচাপে কেনেধৰণৰ ব্যৱস্থা লৈছে? ব্যৱস্থা মানে এতিয়া মইতো এতিয়া বৰ্তমান মই
যে বৰ্তমান ব্যৱস্থা এইখিনিয়ে কৰি মই তাৰমানে যিখিনি আহিব লাগে মই ভালকে কাম কৰিম বুলি ভাবিছো আৰু আপুনি কোনদিনা গম পাইছে কথাটো কিন্তু মই আজি ৰাতিপুৱা কোনে জনাইছিল আপোনাক এই গাঁৱৰ পৰা জনালে এইখিনিয়ে আৰু শিক্ষকজন কি হোৱাটো বিচাৰে এতিয়া মই আইনে যি ব্যৱস্থা লয়